বিলাসীপাৰাৰ বান্ধপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী বাহনৰ পৰা ছিটিকি পৰি গুৰুতৰভাৱে আহত হয় এজন কলেজীয়া ছাত্ৰ। পিছত আহত ছাত্ৰজনক ততাতৈয়াকৈ বিলাসীপাৰা আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে ছাত্ৰজন ইতিমধ্যে মৃত্যু হৈছে বুলি ঘোষণা কৰে। নিহত ছাত্ৰজন বিলাসীপাৰা মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ আছিল। নিহত ছাত্ৰজন হাউদেৰদাৰিৰ গাঁৱৰ চাহিল আব্বাছ বুলি জানিব পৰা গৈছে। AS17B2596 নম্বৰৰ বলেৰো পিকআপ বাহনখনেৰে ছাত্ৰজনে বিলাসীপাৰাৰ পৰা বঙালীপাৰাৰ দিশে গৈ আছিল আৰু দৰিদ্ৰ ঘৰৰ ছাত্ৰজন মাজে সময়ে খান মাইক চেণ্টাৰৰ মাইক অপাৰেটৰৰ কাম কৰি আহিছিল। আজিও খান মাইক চেণ্টাৰৰ বলেৰো বাহনখনত উঠি কামলৈ গৈ আছিল। এই ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলায়। পৰ্বতঝোৰাৰ পৰা লাতিফুৰ ইছলামৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। মোৰ সম্পৰ্কীয় ভাই চাহিল আব্বাছ, তেওঁ মানে কিবা ডেকৰেশ্যন বা মাইকছেটৰ কিবা কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল। ওলাই যোৱাত এটা বলেৰো গাড়ীত তেওঁ মানে কামত গৈছিল আৰু যোৱাৰ ফলত এই বাঙালীপাৰা গৈ থকা অৱস্থাত বাঙালীপাৰা পোৱাৰ আগতে বান্ধৱপাৰা যিটো ট্ৰেইন লাইনৰ অভাৰব্ৰিজ, এই ব্ৰিজখনত তেওঁ মানে গাড়ীৰ পৰা ছিটিকি পৰে আৰু ছিটিকি পৰাৰ পিছত লগে লগে আমি বিলাসীপাৰা মেডিকেলত লৈ আহোঁ আৰু ডক্টৰে ইতিমধ্যে মৃত্যু বুলি ঘোষণা কৰিছে। আৰু আমি ইতিমধ্যে বিলাসীপাৰা আৰক্ষী থানাত জনাইছোঁ আৰু আৰক্ষীয়ে থানাত লৈ আহিছে। এতিয়া মৰণোত্তৰ পৰীক্ষাৰ বাবে বিলাসীপাৰা আৰক্ষীয়ে ধুবুৰীলৈ প্ৰেৰণ কৰিছে আৰু আমি মানে মেজিষ্ট্ৰেট নম্ৰতা বৰুৱা আহি আছে। আহিলে আমি মেজিষ্ট্ৰেট ইনভেষ্টিগেশ্যন হোৱাৰ পিছতে ধুবুৰী অসামৰিক মেডিকেললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যাম। তেওঁ মানে খুব অতি এটা নৱপ্ৰজন্ম আছিল, খুব ভাল আছিল ল'ৰাটো। তেওঁ BA ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়ি আছে। তাৰ বয়স মাত্ৰ 20 বছৰ আৰু তেওঁৰ নাম এবাৰ ক'লোৱে আপোনালোকক, চাহিল আব্বাছ, আৰু তেওঁৰ দেউতাকৰ নাম খয়বৰ আলী, গাঁও হাউদেৰদাৰি।